নমস্কাৰ, মই টিকেন্দ্ৰ ভাই। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। যিহেতু মানে আজি আছাম পুলিচৰ গোটেইকেইটা পদৰ কাৰণে যিখিনি ৰিক্ৰুটমেণ্ট আহিছিলে সেইখিনি ৰিক্ৰুটমেণ্টৰ মানে ৰিজাল্ট দি দিলে। 2023 আহিছিলে গোটেইকেইটা ৰিক্ৰুটমেণ্টে। তাৰ মানে আজি ৰিজাল্ট দিলে আৰু বহুতে এতিয়া ল'ৰা ছোৱালীয়ে মানে ফূৰ্তি ক'ত আছে, আৰু যিখিনি মানে বেয়া হৈছে সেইখিনি ল'ৰা ছোৱালী এতিয়া খুবেই দুখত আছে। মানে তেওঁলোকে ভাগি পৰিছে, অলপ নাম্বাৰৰ কাৰণে নাপালে। ধৰি লাষ্ট ষ্টেপত ওলালে, যিহেতু ফাইনেল মেৰিট লিষ্ট আছিলে এইটোৱে, তাত ওলালে আৰু বহুতে এতিয়া দুখ কৰি আছে। তেওঁলোকৰ কাৰণে মই মানে দুই এষাৰ কম, যিসকলে পাছ কৰিলে, যিসকলে অসম আৰক্ষীত চিলেক্ট হৈছে, তেওঁলোকক কংগ্ৰেচুলেশ্যন। আপোনালোকে ৰাজ্যখনৰ কাৰণে ভাল কাম কৰি যাওক, আৰু যেন চাকৰি পোৱাৰ পিছত মানে যিধৰণে আপোনালোকে দৰিদ্ৰ ঘৰত জন্মি বা জন্ম লাভ কৰি যিদৰে চাকৰি লাভ কৰিছে কষ্টৰ ফলত, তেনেদৰে আপোনালোকে চাকৰি পোৱাৰ পিছতো মানে সেইখিনি কথা ভাবি আপোনালোকে খাকী পোচাক জোৰত যেন দাগ নলগায়, এইটোৱে কথা ক'ম। আপোনালোকে ন্যায় পথত কাম কৰি যাওক প্ৰত্যেকটো কামে, আৰু লগতে যিখিনি মানে চাকৰি নাপালে তেওঁলোকক আপোনালোকে আগবাঢ়ি যাওক, কেতিয়াও হাৰ নামানিব। যিখিনি ল'ৰা ছোৱালীয়ে এতিয়া বেয়া কৰিলে অসম আৰক্ষী, তেওঁলোকে এতিয়া দুখ কৰিলে আপোনালোকে বহি থাকি লাভ নাই, কষ্ট কৰিবই লাগিব। দুখ লগাটো স্বাভাৱিক, যিহেতু ইমান কষ্ট কৰি ইমান আগলৈকে আহিছিলে যে মানে পুলিচৰ তাত দৰ্জাখন টুকুৰিয়াই চাইছিলে বোলে পুলিচত সোমিম বুলি, কিন্তু সোমিব নোৱাৰিলে। দুখ লগাটো স্বাভাৱিক। সেইকাৰণে আপোনালোক মই কৈছোঁ বহি থাকি লাভ নাই, যিহেতু CM ছাৰে নিজেও ঘোষণা কৰিছে যে নৱেম্বৰত আকৌ বোলে পুলিচত ভেকেঞ্চি উলিয়াই দিব, নতুন ভেকেঞ্চি। তাৰপিছত আমাৰ SSC GDৰ ভেকেঞ্চি আহিব 2026 কাৰণে, মানে খুব বেছি ভেকেঞ্চি আহিব। জানুৱাৰী ফেব্ৰুৱাৰীত ৰিটেন হ'ব, তাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। বহি থাকি লাভ নাই, মই বাৰ কৈ আছোঁ, এইটোৱে কথা। আৰু দুই এজন ল'ৰাই মানে মোক হোৱাটছএপত মেছেজ কৰি আছিলে যে দাদা তোমাৰ কি হ'ল, মানে পুলিচৰ ৰিজাল্ট কি হ'ল বা এনেকুৱা ধৰণৰ কথা। মই কৈছোঁ মই পুলিচৰ ইণ্টাৰভিউ এৰিছোঁ। পুলিচৰ কোনো ধৰণৰ ইণ্টাৰভিউ মানে মই 2 বছৰমান হ'ল দিয়া নাই, মানে যিহেতু মানে মোৰ ফিজিকেল খুবেই দুৰ্বল, তাৰ কাৰণে পুলিচত নেলাগো, মানে অনলি SSC GDত লাগি আছোঁ। ঠিক আছে, এইটোৱে কথা। ধন্যবাদ।